গোটেই কলেজত পৰীক্ষা ডিউটি দি আছিলে তাৰপৰা বোলো হেৰি মৰাণৰ খোৱাঙত বান বিধ্বস্ত জনসাধাৰণৰ কাষত মৰাণ জুনিয়ৰ কলেজ মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কৰ্তৃপক্ষ মৰাণৰ খোৱাঙত বুঢ়ীদিহিং নদী পলয়ংকাৰী বাহনী পানীত বানাক্ৰান্তসকল বৰ্তমান খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খোৱাং পিঠুবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু খোৱাং জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে মথাউৰিৰ ওপৰত অস্থায়ীভাৱে আশ্ৰয় লৈ থকা বান বিধ্বস্ত জনসাধাৰণৰ কাষত আজি উপস্থিত হয় মৰাণ জুনিয়ৰ কলেজ মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কৰ্তৃপক্ষ তেখেতলোকে বানাক্ৰান্ত সমস্যা বুজ লোৱাৰ লগতে আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ মাজত বিশুদ্ধ খোৱা পানী বিস্কুট আৰু চাহ পানী যোগান ধৰে অকণমান সাহায্য দি দিব পাৰোঁ আমি মানৱ জাতি হিচাপে নিজকে পৰিচয় দিব পাৰোঁ আমি ল'ৰা ছোৱালীবিলাককো সেইবিলাকে শিকাওঁ এদিন বা কাৰোবাক আমি যদি চাৰ্ভ কৰোঁ একো অসুবিধা নাই আৰু এদিনৰ আমি কাৰোবাক খোৱালে আমাৰ মংগল হয় আৰু এটা সময়ত আমি যদি সেইকাৰণে ভাবিছোঁ আমি দেখাইছোঁ আৰু সকলোৱে দেখাও প্ৰয়োজন অনুভৱ কৰিছোঁ যাতে তেওঁলোকেও শিকক এদিন বা দুদিন খুব বেছি 4-5 দিনত তেওঁলোক ঘূৰি যাব পানী শুকাই যাব তো এইকেইটা দিনত মানুহে মানুহৰ ওচৰত থিয় হওক যাৰ যিমান পাৰিছে খাদ্য অনুসাৰে দিয়ক আৰু দি আনন্দ অনুভৱ কৰক এয়া পৰম আনন্দ আমি কাৰোবাক দিব পাৰিছোঁ আগ্ৰহ এজন পাইছোঁ আমাৰে ভাই ককাই আজি দুবগীয়া আছে দুদিনৰ পিছত তেওঁলোক গুচি যাব কিন্তু আমি এই সময়কণত যাতে তেওঁলোকক ভোকত থাকিব লগা নহয় তেওঁলোকক সেৱা কৰিব পাৰোঁ সেৱাৰ মনোবৃত্তিয়ে মানুহক থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ বানাক্ৰান্তৰ ওচৰত ধন্যবাদ